ছাত্র ছাত্ৰীসকল আজি আমি পুনৰালোচনা চেপ্টাৰৰ অনুশীলনী ৮-ৰ ইম্পৰ্টেণ্ট কোৱেশ্চন কেইটা আলোচনা কৰিম। কোৱেশ্চন কেইটা আলোচনা কৰাৰ আগতে তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া আমি কোৱেশ্চন কেইটা কৰোঁ আহক। তোমাৰ ৯ নম্বৰ কোৱেশ্চনটো তোমাৰ ইম্পৰ্টেণ্ট আছে। ৯ নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা, এটা ঘনকৰ দিক 1.2 চেণ্টিমিটাৰ, ঘনকৰ আয়তন কিমান? আমাৰ কি কৈছে, এটা ঘনকৰ দিক দিয়া আছে কিমান 1.2 চেণ্টিমিটাৰ। আমাৰ কি উলিয়াব লাগে, ঘনকটোৰ আয়তন। এতিয়া সলিউশন কৰোঁ আহা। সলিউশন দিয়া আছে ঘনকটোৰ দিক কিমান দিয়া আছে 1.2 চেণ্টিমিটাৰ। এতেকে কি উলিয়াব লাগে, ঘনকটোৰ আয়তন। ঘনকটোৰ আয়তন। ঘনকৰ আয়তনৰ ফৰ্মুলাটো আমাৰ কি আছিলে, বাহু কিউব। বাহু কিউব, এইটো তোমালোকে মনত ৰাখিবা। আৰু এটা কথা মনত ৰাখিবা, কি ঘনকৰ যিবোৰ বাহু আছে, বাহুবিলাক কি কি, দিক, প্ৰস্থ আৰু উচ্চতা, এইকেইটা সমান। ছাত্ৰ ছাত্ৰীসকল আজি আমি পুনৰালোচনা চেপ্টাৰৰ অনুশীলনী ৮-ৰ ইম্পৰ্টেণ্ট কোৱেশ্চন কেইটা আলোচনা কৰিম। কোৱেশ্চন কেইটা আলোচনা কৰাৰ আগতে তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া আমি কোৱেশ্চন কেইটা কৰোঁ আহক। তোমাৰ ৯ নম্বৰ কোৱেশ্চনটো তোমাৰ ইম্পৰ্টেণ্ট আছে। ৯ নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা, এটা ঘনকৰ দিক 1.2 চেণ্টিমিটাৰ, ঘনকৰ আয়তন কিমান? আমাৰ কি কৈছে, এটা ঘনকৰ দিক দিয়া আছে কিমান 1.2 চেণ্টিমিটাৰ। আমাৰ কি উলিয়াব লাগে, ঘনকটোৰ আয়তন। এতিয়া সলিউশন কৰোঁ আহা। সলিউশন দিয়া আছে ঘনকটোৰ দিক কিমান দিয়া আছে 1.2 চেণ্টিমিটাৰ। এতেকে কি উলিয়াব লাগে, ঘনকটোৰ আয়তন। ঘনকটোৰ আয়তন। ঘনকৰ আয়তনৰ ফৰ্মুলাটো আমাৰ কি আছিলে, বাহু কিউব। বাহু কিউব, এইটো তোমালোকে মনত ৰাখিবা। আৰু এটা কথা মনত ৰাখিবা, কি ঘনকৰ যিবোৰ বাহু আছে, বাহুবিলাক কি কি, দিক, প্ৰস্থ আৰু উচ্চতা, এইকেইটা সমান। বুজি পাইছা? ইকুৱেল টু, আমি এতিয়া বাহুৰ ঠাইত কি বহুৱাই দিম, 1.2 হ'ল কিউব। বাহুৰ ঠাইত কি কৰিছোঁ, 1.2 এইটো বহাই দিছোঁ। এতিয়া 1.2 হ'ল কিউব মানে কি, 1.2 তিনিবাৰকে পূৰণ হ'ব। 1.2 ইনটু 1.2 ইনটু 1.2, এই তিনিটা যদি আমি পূৰণ কৰোঁ কি হ'ব, 1728। বুজি পাইছা না? এতিয়া দশমিকটো ক'ত বহিব চোৱা, দশমিকটো সোঁফালৰ পৰা 3 ঘৰ পিছত বহিব, ইয়াতে বহিব। বুজি পাইছা না? তো কি হ'ব তোমাৰ 1.728। ইয়াৰ এককটো কি হ'ব, যিহেতু এইটো চেণ্টিমিটাৰ আছে, এককটো হ'ব চেণ্টিমিটাৰ কিউব। চেণ্টিমিটাৰ কিউব। বুজি পাইছা না? এতিয়া নেক্সট কুৱেশ্চনটো চাওঁ আহা। নম্বৰ কুৱেশ্চনটো চোৱা। 11 নম্বৰ কুৱেশ্চনত তোমাৰ 5টা MCQ আছে। 5টাৰ ভিতৰত তোমালোকে পৰীক্ষাত এতিয়া পাবাই। তো আমি গোটেইকেইটা আলোচনা কৰিম। এতিয়া 11ৰ নম্বৰ কুৱেশ্চনটো কি কৈছে চোৱা, 23ৰ ঘনৰ একক স্থানৰ অংকটো কি হ'ব? আগতে ঘনটো কি হয় সেইটো আমি জানি লওঁ। যিহেতু আমাৰ কি কৈছে, 23ৰ ঘন উলিয়াব দিছে। 23ৰ ঘন মানে হ'ল, আমি এই 23ক তিনিবাৰকৈ পূৰণ কৰিম। 23 ইনটু 23 ইনটু 23, এই তিনিবাৰকৈ পূৰণ কৰাৰ পিছত যিটো এনচাৰ ওলাব, এনচাৰৰ একক স্থানত তোমাৰ কি হ'ব, ইয়াতে কি হৈছে 6, 7, 8 আৰু কি 9, এই চাৰিটাৰ কোনটো হ'ব এইটো আমাক উলিয়াব দিছে। এতিয়া আমি গোটেইখিনি নকৰোঁ, এটা কাম কৰিম, কি একক স্থানৰ অংককেইটা আমি কি কৰিম, পূৰণ কৰিম। একক স্থানৰ ইয়াতে কি আছে 3, ইয়াতেও 3, ইয়াতেও 3। এতিয়া আমি কি কৰিম, এই তিনিটা পূৰণ কৰিম। এই 3ৰ লগত এই 3 কিমান হ'ব, 9, আৰু এই 9ৰ লগত আৰু 3 পূৰণ কৰিলে কিমান হ'ব, 27।
এই 27 এতিয়া একক স্থানৰ অংক কোনটো এইটো একক স্থানৰ কি আছে 7 আছে চোৱাচোন এতিয়া কোনটো অপচনত 7 আছে 2 নম্বৰ তোমাৰ 2 নম্বৰ অপচনটো তোমাৰ শুদ্ধ হ'ব বুজি পাইছা না নম্বৰ কোশ্চেনটো চোৱা বি নম্বৰ কোশ্চেনত কি কৈছে তলৰ কোনটো পূৰ্ণ ঘন 1 নম্বৰ 6529333431002 এই চাৰিটা অপচনৰ কোনটো তোমাৰ কি হ'ব পূৰ্ণ ঘন হ'ব পূৰ্ণ ঘন হ'বলৈ এটা ট্ৰিক আছে এই ট্ৰিকটো আগতে তোমালোকক দেখুৱাই দিও এটো তুমি নিজে নিজেই কৰিব পাৰিবা চোৱা ধৰা এটা एग्जांपल লৈছো কিমান 1327 এটো পূৰ্ণ ঘন হ'বনে নাই এটো আমি চাম কেনেকৈ চাম চোৱা আগতে কি কৰিম ইয়াতে কেইটা ডিজিট আছে 1 2 3 4 এই চাৰিটা আমি কি কৰিম যোগ কৰিলে কিমান হ'ব 1 + 3 4 4 + 2 6 6 + 7 কিমান 13 হয়নে নাই এই 13 ৰ 1 আৰু 3 টো আকৌ আমি প্লাস কৰিম প্লাস কৰিলে কি হ'ব 4 বুজি পাইছা এতিয়া এটো কথা মনত ৰাখিবা যদি কোনো সংখ্যাৰ পূৰ্ণ ঘন উলিয়াব দিয়ে আগতে আমি কি কৰিম গোটেই কেইটা যোগ কৰিম যোগ কৰাৰ পিছত তোমালোকে লাষ্টত যদি সোৱা যোগফলটো 1 8 আৰু 9 এই তিনিটাৰ যিকোনো এটা উলাইছে তেনি হলে সেই সংখ্যাটো কি হ'ব পূৰ্ণ ঘন হ'ব পূৰ্ণ ঘন বুজি পাইছা এতিয়া এই 4 টো সোৱা 4 টো কি 1 8 আৰু 9 এই তিনিটাৰ ভিতৰত নাই গতিকে এটো কি নহব পূৰ্ণ ঘন নহয় বুজি পাইছা এতিয়া আৰু এটা एग्जांपल সোৱা ধৰা 64 এতিয়া আমি আগতে কি কৰিলাম এই দুটা আমি যোগ কৰিম 6 আৰু 4 কিমান হ'ব 10 1 আৰু 0 আমি প্লাস কৰি দিম প্লাস কৰিলে কি হ'ব 1 এই হ'ব বুজি পাইছা না এতিয়া সোৱা এই 1 টো ইয়াতে আছে তো 64 টো কি হ'ব পূৰ্ণ ঘন হ'ব পূৰ্ণ ঘন হ'ব বুজি পাইছা না এতিয়া আমি কোশ্চেনটো লৈ চাও আহা এক নম্বৰ কি কৈছে 6 5 আৰু 2 এই তিনিটাক আমি আগতে যোগ কৰিলে কিমান হ'ব 6 + 5 11 11 + 2 কিমান হ'ব 13 এই 13 হ'ল এতিয়া আকৌ 1 + 3 এই দুটা আমি কি কৰিম যোগ কৰিলে কিমান হ'ব 4 এই 4 টো ইয়াতে নাই আছে নেকি নাই গতিকে এইটো তোমাৰ কি নহব পূৰ্ণ ঘন নহয় ঠিক তেনেকৈ এইটো তোমালোকে নিজেই চাবা হয়নে নাই এইটো নিজেই চাবা হয়নে নাই এতিয়া আমি এইটো চাম এইটো সোৱা কি হৈছে 3 4 আৰু 3 এই তিনটা আমি আগতে কি কৰিম যোগ কৰিলে কিমান হ'ব 3 + 4 7 7 + 3 কিমান হ'ব 10 ধৰা এইটোই 10 আমাৰ উলাইছে এতিয়া আমি আৰু 0 টো কি কৰিম প্লাস কৰি দিম প্লাস কৰিলে কিমান হ'ব 1 এই 1 টো তো ইয়াতে আছে নে নাই আছে তো কি হ'ব এইটোৱে তোমাৰ পূৰ্ণ ঘন হ'ব বুজি পাইছা না এতিয়া সি নম্বৰ কোশ্চেনটো কি কৈছে সোৱা কিউব ৰুট অফ 1000 ৰ মান কিমান ইয়াতে অপচন দিছে 30 100 10 আৰু 1000 এতিয়া তোমালোকে সোৱা কিউব ৰুট অফ 1000 আমি এই 1000 কি লিখিব পাৰো সোৱা 1000 ক লিখিব পাৰো 10 কিউব এই 10 কিউব মানে হল এই 10 তিনিবাৰ কে পূৰণ 10 * 10 * 10 হয় নে নাই এই 10 তিনিবাৰ কে পূৰণ কৰিলে কি হ'ব 1000 হ'ব বুজিছানে নাই এতিয়া কিউব ৰুট অফ 1000 ৰ ঠাইত কি বহাই দিম আমি 10 কিউব বহাই দিম 10 কিউব বুজি পাইছা এতিয়া যদি আমি এই কিউব ৰুটটো যদি আমি উঠাই দিলে কি হ'ব এই 10 ৰ ওপৰত আহি পাৱাৰ হিচাপত কি বহিব 1/3 10 to the power 3 whole to the power 1/3 বুজি পাইছা না আৰু এটা एग्जांपल লৈ চাও বুজি পাবা ধৰা কিউব ৰুট অফ 5 দিয়া আছে এইটুক যদি আমি কিউব ৰুটটো উঠাই দি যদি পাৱাৰ হিচাপত লিখো কি লিখিব পাৰো 5 to the power 1/3 বুজি পাইছা সেম এইটোই কৰিছে আৰু এটা কথা মনত ৰাখিবা যদি কোনো পাৱাৰ থকা সংখ্যাৰ ওপৰত এটো কি থকা সংখ্যা পাৱাৰ থকা সংখ্যা 10 to the power 3 পাৱাৰ থকা সংখ্যাটোৰ ওপৰত যদি আৰু এটা পাৱাৰ থাকে এটো সোৱা পাৱাৰ থকা সংখ্যা কি 10 to the power 3 তাৰ ওপৰত কি আছে পাৱাৰ আছে কি 1/3 তেনে হলে পাৱাৰ দুটা কি হ'ব তোমাৰ পূৰণ হ'ব 10 to the power 3 into 1/3 পাৱাৰ দুটা কি হৈছে তোমাৰ পূৰণ হৈছে এটো ধৰা
এৰ ওপৰত পাৱাৰ কিমান আছে 2 তাৰ ওপৰত পাৱাৰ কিমান আছে 3 এতিয়া কি হ'ব এই পাৱাৰ দুটা পূৰণ হ'ব a টু দি পাৱাৰ 2 ইনটু 3 বুজি পাইছা এইটোৱে আমি কৰিছোঁ এতিয়া চোৱা এই 3 আৰু এই 3 কেনসেল যায় নে নাই এনসাৰটো কি হ'ব 10 সো কিউব ৰুট অফ 1000 ৰ মান কিমান হ'ব 10 ইয়াতে 10 চোৱা ক'ত আছে 3 নম্বৰটো তোমাৰ 3 নম্বৰটো কি হ'ব শুদ্ধ হ'ব চোৱা ডি নম্বৰ কোৱেশ্চনটো কি কৈছে যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব √m কিউব ৰুট অফ m কিউব আৰু কি m স্কয়াৰ কোশ্চিনটো কি কৈছে ভালকৈ চোৱা m কাৰ ঘনমূল n ৰ ঘনমূল n ৰ ঘনমূল লম লোৱাৰ পিছত যি হ'ব এটো কাৰ সমান হ'ব n ৰ সমান হ'ব এটো আমাক কি কৈছে কোশ্চিন কৈছে সলিউশন এতিয়া সলিউশন according to question তো ইংলিশত লিখিলে according to question এটো কি লিখিব পাৰো a oblique q বা তোমালোকে অসমীয়াত প্ৰশ্ন মতে লিখিব পাৰা একেই কথা আমাৰ কি কৈছে m কি কৈছে n ৰ ঘনমূল কিউব ৰুট অফ n যেহেতু ঘনমূলৰ চিহ্নটো কি কিউব ৰুট হয়নে নাই এই কথাটো যদি তোমালোকে বুজি পোৱা বুজি এইখিনি যদি তোমালোকে লিখিব পাৰা বাকিখিনি তোমালোকে এনেই কৰিব পাৰিবা বুজিছা না এতিয়া আমি কি কৰিম চোৱা এটো এটা কি হল ইকুৱেশ্যন হল এটো ইকুৱেশ্যনৰ আমি উভয় পক্ষক মানে সমান চিনৰ সোফালে আৰু সমান চিনৰ বাওফালে আমি কি কৰিম ঘন কৰিম ঘন মানে কি কিউব কৰিম m কিউব ইকুৱেল টু কিউব ৰুট অফ n হোল কিউব বুজি পাইছা এতিয়া তুমি এটো সাইডত লিখি দিবা উভয় পক্ষক ঘন কৰি বুজি পাইছা না এতিয়া চোৱা m কিউব ইকুৱেল টু এই 3 আৰু কি কিউব ৰুট এটো আমি কেনসেল কৰিব পাৰো নে নাই ইয়াৰ আগতে তোমালোকক যেন দেখুৱাইছে এটোৱে যদি কোনো সংখ্যাৰ ওপৰত ঘনমূল চিন থাকে ধৰা n ৰ ওপৰত কি আছে ঘনমূল আছে তাৰ ওপৰত যদি পাৱাৰ হিচাপে যদি 3 থাকে তেতিয়া আমি কি কৰিব পাৰো এই পাৱাৰ আৰু এই ঘনমূলটো কেনসেল কৰিব পাৰো হয় নে নাই এইটো আমি কৰিছো কি এই 3 আৰু এই ঘনমূল চিহ্নটো আমি কেনসেল কৰিছো ইয়াতে কি থাকিল n যেহেতু আমাক n ৰ ভ্যালু উলিয়াব দিছে এইটো n টো আগত লিখা n ইকুৱেল টু m কিউব বুজি পাইছা না এতিয়া চোৱা m কিউব কত আছে এই 3 নম্বৰত আছে এতিয়া 3 নম্বৰ কোশ্চেনটো কি হ'ব আমাৰ শুদ্ধ হ'ব এইটোৱে বুজি পাইছা না নহলনি R4 ৰ ইম্পৰ্টেন্ট কোশ্চেন কেটা আলোচনা কৰিম R4 ৰ তোমাৰ 8 নম্বৰ কোশ্চেনটো ইম্পৰ্টেন্ট আছে চোৱাচোন 8 নম্বৰ কোশ্চেনটো কি কৈছে m ৰ মান নিৰ্ণয় কৰা m ৰ মান কি কৰিব দিছে নিৰ্ণয় কৰিব দিছে এইটো এটা কন্ডিশন দিছে এইটোৰ পৰা আমি কি কৰিম আমি m ৰ মান নিৰ্ণয় কৰিম কন্ডিশনটো কি দিছে চোৱা -3 টু দি পাৱাৰ m প্লাস 1 ইনটু 3 টু দি পাৱাৰ 5 ইকুৱেল টু -3 টু দি পাৱাৰ 7 এইটো কন্ডিশনৰ পৰা আমি কি উলিয়াব দিছে আমাক m ৰ মান উলিয়াব দিছে এতিয়া আমি m ৰ মানটো উলিয়াম তাৰ আগতে এটা কথা জানি লোৱা যদি কোনো পাৱাৰ থকা সংখ্যা দুটা পূৰণ হৈ থাকে ইয়াতে চোৱা এইটো এটা পাৱাৰ থকা সংখ্যা আৰু এইটো এটা পাৱাৰ থকা সংখ্যা এই দুটা কি হৈছে পূৰণ হৈ আছে আৰু যদি ভূমি কাক ক'ব এইটো ভূমি -3 টোক ভূমি ক'ব আৰু এই -3 টোক ভূমি ক'ব ভূমি দুটা যদি কি হয় সেম হয় এইটো সেম হৈছে না নাই চোৱাচোন -3 আৰু মাজত কি আছে পূৰণো আছে ভূমিও সেম আছে তো আমি এটা ভূমি কমন লম কমন লৈ পাৱাৰ দুটা আমি কি কৰিম যোগ কৰি দিম এটো एग्जांपल ললে বুজি পাবা ধৰা a টু দি পাৱাৰ m আৰু এটা কি a টু দি পাৱাৰ m এটো পূৰণ আছে মাজত এই চোৱাচোন এটো এটা পাৱাৰ থকা সংখ্যা এটো এটা পাৱাৰ থকা সংখ্যা মাজত কি আছে পূৰণ হৈ আছে এতিয়া চোৱা এটো ক'ব ভূমি কি ক'ব ভূমি আৰু m আৰু n কি ক'ব পাৱাৰ আৰু অসমীয়াত কি ক'ব ভাত বুজি পাইছা না অসমীয়াত ক'ব ঘাত হেতুৱে চোৱা আমি কি কৈছো যদি কোনো পাৱাৰ থকা সংখ্যা দুটা পূৰণ হৈ থাকে এই দুটা কি আছে পূৰণ হৈ থাকে আৰু ভূমি যদি সেম থাকে তেনেহলে আমি কি কৰিম এটা ভূমি আমি কমন ললো আৰু পাৱাৰ দুটা কি কৰিম যোগ কৰি দিম m প্লাস n বুজি পাইছা না এতিয়া এইটো চোৱা এইটো কি হ'ব -3 হোল টু দি পাৱাৰ m
প্লাছ 1 প্লাছ 5 এইটো হ'বনে নাই মাইনাছ 3টো কমন লৈছোঁ আৰু পাৱাৰ দুটা যোগ কৰি দিছোঁ মাইনাছ 3 টু দি পাৱাৰ 7 বুজি পাইছা এতিয়া চোৱা আৰু এটা ইয়াতে কথা আছে যদি কোনো ইকুৱেশ্যনৰ সমান চিনৰ সোঁফালে আৰু সমান চিনৰ বাওঁফালে পাৱাৰ থকা সংখ্যা থাকে আৰু যদি ভূমি দুটা যদি কি থাকে সেম থাকে আমি ভূমি দুটা কেনসেল কৰিব পাৰোঁ বুজি পাইছা এইটো এক্সাম্পল ললে ভালদৰে বুজি পাবা ধৰা a টু দি পাৱাৰ 7 ইকুৱেল টু a টু দি পাৱাৰ a প্লাছ b এইটো চোৱা এইটো এটা ইকুৱেশ্যন হৈছে এইটোৰ সমান চিনৰ সোঁফালে ভূমি a আৰু সমান চিনৰ বাওঁফালে ভূমি a এই দুটা কি আছে একেই আছে তো a কেনসেল কৰিব পাৰি কেনসেল কৰিলে কি হ'ব 7 ইকুৱেল টু a প্লাছ b বুজি পাইছা না তো এইটোৱে আমি -3 আৰু -3 টো কেনসেল কৰিছোঁ কি হ'ব m প্লাছ 1 প্লাছ 5 ইকুৱেল টু 7 বুজি পাইছা না এতিয়া আমি ইয়াৰ পৰা কি কৰিম m ৰ মান উলিয়াই দিম m প্লাছ 1 প্লাছ 5 কিমান হ'ব 6 ইকুৱেল টু 7 implies m equal to 7 minus 6 equal to 1 m ৰ মান কি হ'ল তোমাৰ 1 এইটোৱেই বুজি পাইছা না তোমালোকে নম্বৰ কোৱেশ্চনটো চাম 11 নম্বৰ কোৱেশ্চনত কি আছে চোৱা এই নম্বৰটোত 3 টু দি পাৱাৰ -3 ৰ মান হ'ব ইয়াতে 1 নম্বৰ দিছে 3 কিউব 2 নম্বৰ 3 টু দি পাৱাৰ 1/3 3 নম্বৰ দিছে 1/3 কিউব 4 নম্বৰত 3 into 3 এই চাৰিটাৰ কোনটো হ'ব এটা কথা মনত ৰাখিবা যদি কোনো সংখ্যাৰ ওপৰত পাৱাৰটো যদি নেগেটিভ থাকে ইয়াতে চোৱা 3 টু দি পাৱাৰ -3 এই 3 ৰ ওপৰত -3 টো পাৱাৰ আছে পাৱাৰটো কি আছে নেগেটিভ আছে তো তেতিয়া আমি কি কৰিম এই নেগেটিভ চিনটো আমি উঠাই দিম কেনেকৈ উঠাই দিম চোৱা ধৰা a টু দি পাৱাৰ -1 আছে a টু দি পাৱাৰ মাইনাছ কি আছে 1 আছে এতিয়া আমি মাইনাছ চিনটো উঠাই দিম মাইনাছ চিনটো উঠাই দিলে কি হ'ব তোমাৰ এটা 1/, হ'ব এই মাইনাছৰ ঠাইত কি লিখিছোঁ আমি 1/। এতিয়া বাকি কি থাকিল a টু দি পাৱাৰ 1 a টু দি পাৱাৰ 1 টো কি লিখিম ক'ত লিখিম আমি এই তলত লিখিম a টু দি পাৱাৰ 1 বুজি পাইছা না এতিয়া সেম আমি এটোই কৰিম এটো কি আছে আমাৰ 3 টু দি পাৱাৰ -3 এতিয়া আমি মাইনাছৰ ঠাইত কি লিখিম 1/, লিখিম 1/, বুজিছা না আৰু বাকি কি থাকিল 3 টু দি পাৱাৰ 3 এটো আমি কি ক'ত লিখিম এই তলত লিখিম 3 টু দি পাৱাৰ 3 এতে চাওচোন ক'ত আছে 1/3 টু দি পাৱাৰ 3 এই 3 নম্বৰটো এটোই হ'ব শুদ্ধ आंसर তোমাৰ 3 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে 2/3 হোল স্কয়াৰৰ মান হ'ব এই কিটাৰ ভিতৰত কোনটো হ'ব কাৰ মান 2/3 এটা কথা তোমালোকে মনত ৰাখিবা যদি কোনো ভগ্নাংশ ধৰা a/b ভগ্নাংশৰ ওপৰত যদি পাৱাৰটো নেগেটিভ হৈ থাকে এটো এটা ভগ্নাংশ তাৰ ওপৰত পাৱাৰ কি আছে নেগেটিভ আছে এতিয়া আমি কি কৰিব পাৰো এই নেগেটিভ চিনটো উঠাই দিলে কি হ'ব তোমাৰ এই যেটো তোমাৰ হৰ আৰু লব আছে হৰৰ ঠাইত লব বহিব লবৰ ঠাইত হৰ বহিব এটি চোৱাচোন এটো হৰত কি আছে b টো ক'ত হ'ব আৰু লবটো a আছে a টো ক'ত বহিব তলত বহিব এটো বুজিছা না যদি আমি এটো পাৱাৰ কি হ'ব 1 হ'ব যদি আমি b/a হোল টু দি পাৱাৰ অনক যদি আমি a/b হোল টু দি পাৱাৰ -1 লিখিব পাৰো তেনহলে 6 টো কি লিখিব পাৰো আমি 2/3 হোল টু দি পাৱাৰ 2 এটুক আমি কি লিখিব পাৰিম চোৱাচোন 3/2 হোল টু দি পাৱাৰ -2 এটো লিখিব পাৰিম না এটি চোৱাচোন ইয়াতে কি কৈছে 2/3 হোল টু দি পাৱাৰ 2 ৰ মান কোনটো হ'ব তো 3 নম্বৰটো হ'ব যেহেতু এটো মাইনাস আছে মাইনাস হলে কি হ'ব হৰ আৰু লবটো চেঞ্জ হৈ যাব ইয়াতে চেঞ্জ হৈ গৈছে এতিয়া 2 নম্বৰ কোশ্চেনটো চোৱা এটো তোমালোকৰ কোশ্চেন অনুশীলনীত নাই কিন্তু মই এটো দি দিছো এটো মানে হগনাই দি থাকে এক্সামত তো চোৱা কি কৈছে a টু দি পাৱাৰ 0 ইকুৱেল টু হোৱাট ইয়াতে 1 হ'ব নে 2 হ'ব নে 3 হ'ব নে কি হ'ব 4 হ'ব এটা কথা মনত ৰাখিবা যিকোনো সংখ্যা ধৰা যিকোনো সংখ্যা কিমান ধৰা এটা a এর ওপৰত যদি পাৱাৰ যদি 0 থাকে 0 তাৰ ভ্যালু কি হ'ব 1 ধৰা আৰু এটা সংখ্যা লও 1000 এর ওপৰত যদি পাৱাৰটো যদি 0 থাকে তাৰ ভ্যালু কি হ'ব 1 যিকোনো সংখ্যা ধৰা তো পাৱাৰ যদি 0 থাকে তেনহলে তোমাৰ ভ্যালু কি হ'ব 1 হ'ব ইয়াতে চোৱা a টু দি পাৱাৰ 0 ইয়াৰ ওপৰত পাৱাৰটো কি আছে 0 ইয়াৰ ভ্যালু কি হ'ব এই 1 হ'ব বুজি পাইছা না নহলে R5 টো চোৱা
R5 এক নম্বৰ কোশ্চেনটো কি দিয়া আছে সাধাৰণ উৎপাদক উলিওৱা কাৰ 14pq আৰু 28p²q² কি উলিয়াব লাগে আমাৰ সাধাৰণ উৎপাদক উলিয়াব লাগে এতিয়া সাধাৰণ উৎপাদক আমি কেনেকৈ উলিয়াম চোৱাচোন আগতে আমি কি কৰিম 14pq ক আমি উৎপাদক বিশ্লেষণ কৰিম 14ক যদি আমি উৎপাদক বিশ্লেষণ কৰো কি হ'ব 2 দি হ'ব 7 বাৰ এতেকে এই 14ক আমি কি লিখিব পাৰো 14pq এই 14ক আমি কি লিখিব পাৰো 2 * 7 আৰু pq এই দুটা পূৰণ হৈ যাব p * q আকৌ আমি 28ৰ উৎপাদক বিশ্লেষণ কৰিম 28 এতিয়া 2 দি যাব কিমান বাৰ 14 বাৰ আকৌ 2 দি যাব কিমান বাৰ 7 বাৰ এতিয়া 28p² q² এই 28ক আমি কি লিখিব পাৰো 2 * 2 * 7 2 * 2 * 7 আৰু p² মানে দুটা p p * p আৰু q² মানে দুটা q q * q এতিয়া সাধাৰণ উৎপাদকটো মানে কি সাধাৰণ উৎপাদকটো মানে হল এই দুটাৰ ভিতৰত কি কমন আছে কমনটোই হ'ব কি সাধাৰণ উৎপাদক তোমাৰ এতেকে এটো চোৱাচোন এইটো ইয়াতে কমন আছে এইটো 7 আৰু এইটো 7 তোমাৰ কমন আছে এইটো p কমন আছে এইটো q আৰু এইটো q তোমাৰ কি আছে কমন আছে এতেকে 14pq আৰু 28p² q² সাধাৰণ উৎপাদক এটো তোমাৰ কি হ'ব সাধাৰণ উৎপাদক ইকুৱেল টু এই দুটা যেহেতু কমন আছে তার এটা লম আমি 2 * এই দুটা পৰা কি লম 7 লম 7 * এই দুটাৰ পৰা কি লম আমি এটা p লম * এই দুটাৰ পৰা কি লম আমি এটা q লম এই দুটা কি কৰি দিয়া পূৰণ কৰি দিয়ে এটা পূৰণ কৰিলে কি হ'ব 14pq এতিয়া এইটো আৰু এইটোৰ সাধাৰণ উৎপাদকটো কি হ'ল তোমাৰ 14pq বুজি পাইছা না এতিয়া 3 নম্বৰ কোশ্চেনটো কি কৈছে চোৱা উৎপাদক বিশ্লেষণ কৰা x² + xy + 6x + 6y এটোৰ আমাৰ কি কৰিব লাগে উৎপাদক বিশ্লেষণ কৰিব লাগে এতিয়া আমি ফাৰ্ষ্টত কি কৰি লম আমি দুটাকে জোৰ পাতি লম এইটো দুটা আৰু এই দুটা জোৰ পাতি ললো ফাৰ্ষ্ট কামটো আমাৰ হ'ব জোৰ পাতি লম জোৰ পাতি লোৱাৰ পিছত এতিয়া চোৱা এইটো জোৰৰ মাজত কি কমন যাব আমাৰ এই দুটাৰ মাজত আমাৰ কি কমন হ'ব x এটা কমন লব পাৰি কাৰণ ইয়াতেও x আছে ইয়াতেও x আছে x এটা কমন ললো এতিয়া চোৱা x² ৰ পৰা যদি আমি এটা x কমন লও তেনেহলে কি থাকিব x থাকিব নে নাই আৰু xy ৰ পৰা যদি আমি x কমন লও কি থাকিব y বাকি থাকিব বুজি পাইছা না এতিয়া আমি এই 6x আৰু 6y এটোৰ মাজত আমি কি কমন লব পাৰো 6 টো কমন লব পাৰো 6 টো আমি কমন ললো বাকি কি থাকিব x + y বুজি পাইছা না এতিয়া চোৱা এইটো আৰু এইটোৰ মাজত কি কমন আছে x + y টো কি আছে কমন আছে x + y আৰু বাকি কি থাকিব x + 6 এটো আমাৰ কি উৎপাদক বিশ্লেষণ কৰা এতিয়া 3 নম্বৰৰ 4 নম্বৰটো কি কৈছে চোৱা এটো উৎপাদক বিশ্লেষণ কৰিব লাগে z - 7 + 7xy - xyz এটোৰ আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম আগতে আমি ফাৰ্ষ্টত কি কৰিম জোৰ পাতি লম দুটাকে এইটো আৰু এইটো এতিয়া চোৱাচোন z - 7 ৰ পৰা আমি কি কমন লব পাৰো ইয়াতে কমন নাই কিন্তু কমন লব পাৰো কি কৰিব পাৰো +1 ইয়াৰ পৰা যদি আমি +1 টো কমন লও কি হ'ব তোমাৰ z - 7 বুজি পাইছা না এতে অনৰ লগত যদি এইখিনি তুমি পূৰণ কৰি দিয়া চাবা এইটোই হ'ব প্লাস এই দুটাৰ পৰা আমি কি কমন লব পাৰো xy কমন লব পাৰো নে নাই যেহেতু ইয়াতেও xy আছে ইয়াতেও xy আছে ইয়াৰ পৰা আমি xy টো কমন ললো কমন লোৱাৰ পিছত বাকি কি থাকিল চোৱাচোন 7 - z এটো বাকি থাকিল নে নাই এতিয়া চোৱাচোন এই দুটাৰ পৰা কিবা কমন লব পাৰো নে নোৱাৰো কাৰণ কি ইয়াতে 1 আছে ইয়াতে xy আছে এটোও নোৱাৰো আৰু ব্ৰেকেটৰ ভিতৰত আছে z - 7 আৰু ইয়াতে আছে 7 - z
এতিয়া চোৱাচোন আমি কি কৰিব পাৰোঁ এক্সাম্পল দি আগতে বুজাই লওঁ ধৰা a মাইনাছ p আছে ইয়াৰ পৰা যদি আমি -1 কমন লওঁ ইয়াৰ পৰা আমি কি কমন ল'ম -1 কমন ল'লে তোমাৰ যাৰ সন্মুখত পজিটিভ চিন আছে সেইটো কি হ'ব ঋণাত্মক হ'ব আৰু যাৰ সন্মুখত নেগেটিভ চিন আছে সেইটো কি হ'ব পজিটিভ হ'ব মানে ধনাত্মক হ'ব ধৰা ইয়াৰ পৰা আমি কি লৈছোঁ -1 কমন লৈছোঁ তো এৰ সন্মুখত কি চিন আছে প্লাছ চিন এইটো কি হৈ যাব মাইনাছ হৈ যাব মাইনাছ এ আৰু বিৰ সন্মুখত কি চিন আছে মাইনাছ চিন আছে এইটো কি হৈ যাব প্লাছ চিন হৈ যাব প্লাছ বি এতিয়া চোৱা এই -1 লগত এইখিনি পূৰণ কৰিলে এইখিনিয়ে হ'ব ধৰা -1 ইনটু -a -a প্লাছ 1 ইনটু a প্লাছ a আকৌ এই -1 ইনটু প্লাছ বি তো মাইনাছ ইনটু প্লাছ কি হ'ব মাইনাছ হ'ব 1 ইনটু বি বি এইটোৱে হ'ব ঠিক একেদৰে চোৱা a 1 ইনটু z -7 প্লাছ xy এতিয়া আমি কি কৰিম এই 7 - z ইয়াৰ পৰা আমি কি কমন ল'ম -1 কমন ল'ম ইনটু -1 -1 কমন ল'লে কি হ'ব -7 প্লাছ z হ'বনে নাই কাৰণ এই -1 লগত এইখিনি পূৰণ কৰিলে চাবা এইটোৱে হ'ব এতিয়া চোৱা 1 ইনটু z -7 এতিয়া যেহেতু xy ইনটু -1 এই দুটা পূৰণ হৈ আছে তেনেহ'লে এই প্লাছ আৰু মাইনাছ এই দুটা পূৰণ কৰিলে কি হ'ব মাইনাছ হ'ব xy যেহেতু এইটো -7টো আগত আছে এইটো আমি পিছত লিখি দিম z -7 এতিয়া চোৱা এইটো আৰু এইটোৰ মাজত কি কমন যায় z -7 আৰু বাকি কি থাকিল 1 - xy বুজি পাইছা না এইটোৱে তোমাৰ উৎপাদক বিশ্লেষণ এতিয়া চোৱা 5 নম্বৰ কোৱেশ্চনটো কি কৈছে তলৰ বহুপদ ৰাশিক একপদ ৰাশিৰে হৰণ কৰা এইটো এটা বহুপদ ৰাশি আৰু এইটো কি ৰাশি একপদ ৰাশি আমি কি কৰিম এই বহুপদ ৰাশিটোক একপদ ৰাশিৰে হৰণ কৰিম হৰণ কৰিলে কি হ'ব চোৱা 3y to the power 8 minus 4y to the power 6 plus 5y to the power 4 তলত কি হ'ব y to the power 4 এতিয়া আমি কি কৰিম এই ওপৰৰ পৰা আমি কি কমন ল'ব পাৰোঁ চোৱাচোন ওপৰৰ পৰা যেহেতু তলত কি আছে y to the power 4 আমি এতিয়া চেষ্টা কৰিম কি ওপৰৰ পৰা আমি y to the power 4 টো কমন ল'ব পাৰো নে নাই চোৱাচোন পাৰি কাৰণ কি ইয়াতে y to the power 8 আছে ইয়াতে y to the power 6 আছে ইয়াতে y to the power 4 আছে তো আমি কি কৰিম y to the power 4 টো আমি কমন ল'ম ওপৰৰ পৰা y to the power 4 ইয়াৰ পৰা যদি আমি y to the power 4 টো লওঁ তো কি হ'ব 3y to the power 4 বুজি পাইছা না চোৱা এইটো কেনেকৈ হ'ল ধৰা a to the power 4 আছে ইয়াৰ পৰা যদি আমি a স্কয়াৰটো যদি কমন লওঁ তো কি থাকিব a to the power 2 a to the power 2 থাকিব কাৰণ কি আমি ইয়াৰ আগতে কি কৈছে যদি কোনো পাৱাৰ থকা সংখ্যাৰ যদি ভূমি কেইটা যদি সেম থাকে তো ভূমি এটা আমি কমন ল'ব পাৰো আৰু পাৱাৰ দুটা কি হ'ব তোমাৰ যোগ হৈ যাব 2 + 2 = a to the power 4 এই a to the power 4 হ'ল বুজি পাইছা না ঠিক একেই কাম কৰিছো আমি ইয়াৰ পৰা আমি কি কৰিছো y to the power 4 টো কমন লৈছো কমন লৈ কি বাকি থাকিব 3 * y to the power 4 মাইনাস ইয়াৰ পৰা যদি আমি y to the power 4 টো কমন লওঁ 4 * y স্কয়াৰ আৰু ইয়াৰ পৰা যদি আমি কমন লওঁ কি হ'ব 5 হ'ব বাই y to the power 4 এতিয়া আমি চোৱা y to the power 4 y to the power 4 টো আমি কেনসেল কৰিব পাৰে এতিয়া কি থাকিল 3y to the power 4 minus 4y square plus 5 এইটোৱে তোমাৰ आंसर বুজি পাইছা না এতিয়া তোমালোকে নাভাবিবা যে এইকেইটা ইম্পৰ্টেন্ট দিছো কাৰণে এইকেইটা এক্সামত আহিব হেতু কথা নহয় কাৰণ ইয়াৰ বাহিৰতো দিব পাৰে বুজিছা না তো তোমালোকে বাকি কেইটা নিজে চেষ্টা কৰিবা